বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, আজি আমি আলোচনা কৰিম এই বছৰৰ নতুনকৈ লিষ্টিং হোৱা ETFৰ ওপৰত, যিবোৰ 2-1 দিনতে NSEৰ ওপৰত লিষ্টিং হৈছে। বলক চাই লওঁ কোনবোৰ মিউচুৱেল ফাণ্ডৰ এইবোৰ ETF হয়, কোনবোৰ ইণ্ডেক্সক এই ETFবোৰে ট্ৰেক কৰে, এই ETFবোৰৰ লিষ্টিং কেতিয়া হৈছে, লিষ্টিং প্ৰাইচ কিমান হয়, এই সকলোবোৰ জানি লওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ নিশ্চয় মনত আছে কেইদিনমান আগতে DSPৰ নিফটি নেক্সট 50 ETFৰ ইনফো মাৰ্কেটত আহিছিল। তো এই ETFটো যোৱাকালি অৰ্থাৎ 9 জানুৱাৰীত মাৰ্কেটত লিষ্টিং হৈ গৈছে। NSE ৱেবছাইটত আপুনি দেখিব পাৰিছে যে ইয়াৰ ইনফো অপেনিং হৈছিল 19 ডিচেম্বৰ 2025ত আৰু ইনফো ক্লোজ হৈছে 30 ডিচেম্বৰ 2025ত। লিষ্টিং হোৱাত অলপ টাইম লাগিল, তথাপিও মাৰ্কেটত ফাইনেলি লিষ্টিং হৈ গ'ল। বলক ETFটো চাই লওঁ। এইটো গ্ৰ'ৰ প্লেটফৰ্ম আৰু আপুনি দেখিছে এইটো DSPৰ নিফটি নেক্সট 50 ETF, যি নিফটি নেক্সট 50 ইণ্ডেক্সক ফ'ল' কৰিব। নিফটি যি 50টা কোম্পানী আছে তাৰ পাছৰ টপ 50টা কোম্পানীৰ ষ্টকবোৰক এই ETFে ট্ৰেক কৰিব। ETFটোৰ প্ৰাইচ আপুনি দেখিছেই যে 68.53 আৰু ETFটোৰ কোড হৈছে নেক্সট 58। ETFটোৰ কোড এইটো হয় আৰু আপুনি যদি আপোনাৰ ডিমেট একাউণ্টত ইয়াক চাৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে নেক্সট 58 লিখি চাৰ্চ কৰিলেই হ'ল। এইকেইদিন দেখিছে নিফটি কণ্টিনিউৱাছলি ডাউন হৈ আছে, তাৰ কাৰণে যোৱাকালি ETFটোৰ প্ৰায় 3% ডাউনফল দেখিবলৈ পোৱা গৈছিল। ডাউনফলটো হৈছেই, বাকী আপুনি দেখিব পাৰিছে যে ETFটোৰ লিষ্টিং যোৱাকালি হৈছে। আপুনি দেখিছে ETFটোৰ মাত্ৰ 9 জানুৱাৰীৰ ডেটা দেখাই আছে। মাৰ্কেটত ডাউনফল আছিল, তাৰ কাৰণে ETFটো 3% ডাউনত বন্ধ হৈছিল। বাকী ETFটোৰ ভলিউম চাব খুজিলে আপুনি তলত আহিব। যোৱাকালি ETFটোৰ ভলিউম 10,876 দেখাই আছিল। আপুনি ETFটোৰ আৰু বেছি ডেটা নাপাব, কিয়নো যোৱাকালি ETFটোৰ প্ৰথম দিন আছিল। বাকী তলৰ ফালে আহিলে DSP নিফটি নেক্সট 50 চিমিলাৰ ETFবোৰ দেখিব পাৰিব। তো ETFটো এই বছৰৰ দ্বিতীয়টো লিষ্টিং হোৱা ETF। বছৰটোৰ আৰম্ভণিতে এইটো ছেকেণ্ড ETF লিষ্টিং হোৱা দেখিবলৈ পোৱা গৈছে। এই বছৰৰ লিষ্টিং হোৱা প্ৰথমটো ETF হৈছে দ্য ৱেল্থ কোম্পানী গ'ল্ড ETF, যাৰ বিষয়ে পাছত ডিটেইলকৈ আলোচনা কৰিম। 2 জানুৱাৰীতে এই ETFটো লিষ্টিং হৈছিল। দেখিব পাৰিছে ETFটোৰ বৰ্তমান প্ৰাইচ 137.50। বাকী এইটো ছেকেণ্ড লিষ্টিং হোৱা ETF। বলক ইয়াৰ ইণ্ডেক্সটোৰ বিষয়ে অলপ জানি লওঁ। আপুনি এই ETFত বা নিফটি নেক্সট 50 ইণ্ডেক্সৰ বেলেগ ETFত যদি নিৱেশ কৰিব বিচাৰে, চাই ল'ব যে ইণ্ডেক্সটোৰ ডাউনফল কিমান আছে। এই ইণ্ডেক্সটোৰ টপৰ পৰা আজি তাৰিখলৈকে 13% ডাউনফল দেখা গৈছে। নিফটি 50 তুলনাত এই ইণ্ডেক্সটোত মোটামুটি ভালেই ডাউনফল হৈছে। এই বছৰত চাব পাৰে ইণ্ডেক্সটোত একো ভাল ৰিটাৰ্ণ দিব পৰা নাই। 4.48% মাত্ৰ ৰিটাৰ্ণ দিছে। নেক্সট ইয়েৰত ইয়াৰ পাৰফৰ্মেঞ্চ ভাল হ'ব পাৰে। আপোনাৰ যদি লং টাৰ্মৰ ভিজন আছে তেতিয়াহ'লে ঠিক আছে। শ্বৰ্ট টাৰ্মত ইণ্ডেক্সটোৰ পাৰফৰ্মেঞ্চ ইমান ঠিক নহয়। ছেফটি ৱাইজৰ ইণ্ডেক্সটো ঠিক আছে, কিন্তু লং টাৰ্মত ইণ্ডেক্সটোৰ পৰা খাছ ৰিটাৰ্ণ অহা দেখা নাই। কিন্তু বৰ্তমান ডাউনৰ পৰা ৰিকভাৰী হোৱা দেখা গৈছে। টপত যিসকলে বাই কৰিছে তেখেতসকলে এতিয়াও ফাঁচি আছে। আপুনি এই ইণ্ডেক্সটোৰ ৰিটাৰ্ণ বনাবলৈ টাইম দিব লাগিব। এতিয়া ইণ্ডেক্সটোৰ ৱেটেজ আৰু আন ডিটেইলবোৰ চাই লওঁ। NSEৰ ৱেবছাইটত আহিলোঁ আৰু তলত গ'লে দেখিব ইণ্ডেক্সটোৰ ছেক্টৰিয়েল ডিষ্ট্ৰিবিউশ্যন। তো ফাইনেন্সিয়েল ছাৰ্ভিচৰ বহুত বেছি ৱেটেজ আছে, 20.07%, ফাষ্ট মুভিং কনজিউমাৰ গুডছৰ 9.93%, অটোমোবাইলৰ 8.84%, কেপিটেল গুডছৰ 9.65%, পাৱাৰৰ 9.19%, অইল এণ্ড গেছ এণ্ড কনজিউমাৰ ফিউল 7.91%, আৰু বাকী আন ছেক্টৰবোৰৰ ৱেটেজ আছে, চাই ল'ব। এতিয়া NSEৰ ইণ্ডেক্সগ্ৰামত আহিলোঁ। তো ইয়াত ইণ্ডেক্সটোৰ বিষয়ে সকলো ডিটেইল আছে, চাব পাৰে। যেনেকৈ আমি আগতে কৈছিলোঁ, যোৱা বছৰ ইণ্ডেক্সটোত একো ভাল ৰিটাৰ্ণ নাছিল। CAGR ৰিটাৰ্ণ মাত্ৰ 17.30, চিন্স ইনচেপশ্যন প্ৰায় 16%। ইয়াতে ছেক্টৰিয়েল ৱেটেজ আছে, আমি অলৰেডি আলোচনা কৰিলোৱেই। ইয়াত PE ৰেচিঅ' 20.18% দেখিব পাৰিছে, PB ৰেচিঅ' 3.61% আৰু ডিভিডেণ্ড 1.42% দিছে। বাকী ইণ্ডেক্সটোৰ বেদান্তা কোম্পানী চবচে বেছি ৱেটেজ আছে, তাৰ পাছতে TVS মটৰ, বাকীবোৰ কোম্পানীৰ ৱেটেজ দিয়া আছে, আপুনি চাই ল'ব পাৰে। তো যোৱাকালি এটা নতুন ETFৰ লিষ্টিং হ'ল, তাৰ ওপৰত আমি ডিটেইলকৈ আলোচনা কৰিলোঁ আৰু লগতে ইণ্ডেক্সটোৰো ডিটেইলকৈ আলোচনা কৰিলোঁ। আৰু যদি আপুনি ইনভেষ্টমেণ্ট কৰাৰ কথা ভাবিছে, অলপ দিন ETFটোৰ ভলিউম চাই ল'ব আৰু কমেণ্ট বক্সৰ ইয়াৰ ওপৰত লিখিবলৈ নাপাহৰিব।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব। জয় আই অসম।